নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল সিং টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ 29 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন আজি পশ্চিম যোৰহাটৰ চৰাইদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদ অসম অৰ্থাৎ টাইপাৰ 29 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে পতাকা উত্তোলন কৰাৰ অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমুৰিয়াই মৈদাম তৰ্পণ কৰে। আনহাতে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দীপজ্যোতি দুৱাৰা আৰু শোভন কোঁৱৰে ক্ৰমে চাউলুং চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত গছপুলি ৰোপণ কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা দিলীপ গগৈ। প্ৰায় 11 বজাত অনুষ্ঠিত হয় বানফি অনুষ্ঠান। ইয়াৰ পাছতে অনুষ্ঠিত হয় যুৱ দৰ্শন অনুষ্ঠান, য'ত যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ মুখ্য অতিথি আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ বলিন কৌৰ, চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। এই যুৱ দৰ্শন অনুষ্ঠানত যুৱকসকলৰ ভৱিষ্যত সুৰক্ষাৰ লগতে কিদৰে আত্মনিৰ্ভৰশীল হ'ব পাৰে সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ পাছত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয়, য'ত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি ডক্টৰ সোমেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা, বস্ত্ৰ মন্ত্ৰালয় তথা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত শিল্পী জিনা ৰাজকুমাৰীকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠন, বিষয়ববীয়া আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। একে অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়াই। কমলজ্যোতি গগৈয়ে আধৰা সাংস্কৃতিক অনুষ্ঠানত সুদূৰ থাইলেণ্ডৰ নিমন্ত্ৰিত শিল্পীয়ে থাই ধ্ৰুপদী নৃত্য আৰু মহাকাব্যিক নাট্যৰূপ ৰামাংকিয়েন প্ৰদৰ্শন কৰে। শিল্পী জিনা ৰাজকুমাৰীয়ে থাই সংগীত পৰিৱেশন কৰা এক জীপাল পৰিৱেশত অনুষ্ঠানৰ সফল সামৰণি পৰে। স্বৰ্গদেউ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ 29 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰি গৈছে। আৰু আজি এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলন হৈছে, পতাকা উত্তোলন কৰিছে উদযাপন সমিতিৰ সভাপতি ডক্টৰ সোমেন্দ্ৰনাথ বুঢ়াগোহাঁই আৰু কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে মই দিগন্ত তামুলীয়ে পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ পাছতে মৈদাম তৰ্পণ, বৃক্ষৰোপণ, চাউলুং চুকাফা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ এই কাৰ্যসূচীবোৰ সমাপন হৈছে। ইয়াৰ পাছতে মুকলি সভা অনুষ্ঠিত হৈছে আৰু মুকলি সভাৰ সমান্তৰালভাৱে যুৱ দৰ্শন নামে এটা অনুষ্ঠান অনুষ্ঠিত হৈছে, য'ত যুৱ দৰ্শনত যুৱকসকল কেনেধৰণে আগবাঢ়ি যাব, কেনেধৰণে আত্মসংস্থাপন লাভ কৰিব, এই কথাবিলাক যুৱ দৰ্শনত কোৱা হৈছে। আৰু ইয়াত বহুকেইজন সমল ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। সমল ব্যক্তি হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ বলিন কৌৰ ডাঙৰীয়া আছিলে আৰু ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া সমল ব্যক্তি হিচাপে তাত উপস্থিত আছিল। ডক্টৰ ৰমেশ বৰুৱা তেখেত সমল ব্যক্তি হিচাপে উপস্থিত আছিল। গতিকে এই যুৱ দৰ্শন অনুষ্ঠানটিয়ে যুৱকসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা বিশেষভাৱে সহায় কৰিব বুলি আমি অনুভৱ কৰিছোঁ। আৰু মুকলি সভাত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হৈছে আৰু এই মুকলি সভাত বিভিন্ন কথাবিলাক ৰাজহুৱাভাৱে আলোচনা কৰা হৈছে। এই বিষয়ত বিশেষভাৱে আজি এই প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ দিনটোত আমি পৰিপুৰুষসকলক প্ৰাৰ্থনা জনাইছোঁ যাতে টাই আহোম জনগোষ্ঠীটো আগুৱাই নিয়াৰ ক্ষেত্ৰত টাই আহোমৰ যুৱকৰ্মীসকলে যাতে একত্ৰিত হৈ কাম কাজ কৰি যাব পাৰে। আৰু আমি আজি এই যোৰহাটৰ পৰা দুটা কথাত আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। এক, জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীটো আমাৰ টাই আহোম জনগোষ্ঠীৰ এটা দীঘলীয়া দাবী। গতিকে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যাতে অতি শীঘ্ৰেই এই দাবীটো পূৰণ কৰাৰ ক্ষেত্ৰত, সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যাতে ফলপ্ৰসূ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয়তে, যোৰহাটত হ'ল আহোমসকলৰ শেষ ৰাজধানী। অসমীয়াসকলৰ পৰা ব্ৰিটিছসকলে যোৰহাটতে স্বাধীনতা কাঢ়ি লৈছে আৰু এই যোৰহাটত আহোম ৰাজত্বৰ বহু সমল এতিয়াও ইয়াত পৰি ৰৈছে। গতিকে আমি যোৰহাট হিচাপে আহোমৰ শেষ ৰাজধানী হিচাপে যোৰহাটক পুনৰ গঢ়ি তোলাটো আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। যোৰহাটত যিবিলাক বিশেষকৈ যোৰহাট নগৰতে বহুখিনি প্ৰাচীন কীৰ্তিচিহ্ন আছে, কীৰ্তিচিহ্নসমূহ যাতে সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন হয় তাৰ বাবে আমি চৰকাৰক আমি দাবী জনাইছোঁ। আৰু টিপাম, হাবুং, চৰাইদেউ
শিৱসাগৰ এই আহোমৰ ৰাজধানী অঞ্চলসমূহ যিধৰণে চৰকাৰে গঢ়ি তুলিছে ঠিক তেনেধৰণে যোৰহাটৰ আমাৰ পুৰণি ৰাজধানী যিখিনি ভগ্নাৱশেষ আছে বিশেষকৈ কমলেশ্বৰ সিংহ তোৰণৰ আশে পাশে যিখিনি সেইসমূহ ৰজা আমাৰ স্বৰ্গদেউসকলৰ যিখিনি আমাৰ বাসস্থান আছিল বা যিখিনি আমাৰ অফিচ কাছাৰী আছিল এইখিনি যাতে এটা সুন্দৰ ব্যৱস্থাৰে যাতে এটা স্থলীলৈ যাতে পৰ্যবেক্ষিত কৰিব পাৰি তাৰ কাৰণে অসম চৰকাৰে দায়িত্ব ল'বৰ বাবে আজি আমি আহ্বান জনাইছোঁ। আমি টাই আহোম যুৱ পৰিষদৰ 29 সংখ্যক যি প্ৰতিষ্ঠা দিৱস যোৰহাট চাউলুং চুকাফা সমন্বয় অনুষ্ঠিত কৰা হৈছে। ইয়াতে আমাৰ দুখন সভা অনুষ্ঠিত হৈছে। যুৱ দৰ্শন বুলি এখন সভা অনুষ্ঠিত হৈ গ'ল আৰু মুকলি সভা অনুষ্ঠিত হৈ গ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰ দলংগঠন নেতৃবৃন্দ অংশগ্ৰহণ কৰিছে আৰু আমি এই চাউলুং চুকাফা যিখন আমাৰ চাউলুং চুকাফাৰ নামত যিখন এই সমন্বয় ক্ষেত্ৰ গ্ৰহণ কৰিছিলে এইখন ইতিমধ্যে দেখিছোঁ আমি আধাৰুৱা অৱস্থাত আছে। আমি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে চৰকাৰে অতি শীঘ্ৰে যাতে আমাৰ ইয়াত যিটো ক্ষীপ্ৰ উন্নয়ন হ'ব লাগে যে আধাৰুৱা কামখিনি যাতে সমাপন কৰি যাতে আমাক চৰকাৰে অতি শীঘ্ৰে যে চাউলুং চুকাফাৰ নামত যিখন ক্ষেত্ৰ নিৰ্মাণ কৰি যাতে সম্পূৰ্ণ ৰূপত কৰি দিয়ে তাৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ। আৰু লগতে যিটো আমাৰ ফ'ৰ-লেন হাইৱে এটা ৰাস্তা আমাক দিবৰ কাৰণে যিটো আপোনাৰ ডিভাইডাৰ নাই নোহোৱাৰ কাৰণে কাজিৰঙা ইউনিভাৰ্চিটিৰ নিচিনা এখন ইউনিভাৰ্চিটিত যদি ডিভাইডাৰ দিছে কিন্তু চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত যাতে আমি ডিভাইডাৰ দিব লাগে তাৰ কাৰণে আমি দাবী আজি উপস্থাপন কৰা হৈছে। চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ মহকুমা যোৰহাটত আৰু ইয়াত আমি আমাৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদ টাইপাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিশেষকৈ আহোম সম্প্ৰদায়ৰ যুৱ সমাজৰ পৰা জ্যেষ্ঠ জনগোষ্ঠীসকলে একত্ৰিত হৈছে। সুন্দৰ পৰিৱেশ। ইয়াত এটাই কথা সম্প্ৰীতিৰ কথাও ইয়াত কোৱা হৈছে যে সম্প্ৰীতিৰ বীজ সিঁচি থৈ গৈছিল অসমীয়া সত্তাক গঢ়ি থৈ গৈছিল চাউলুং চুকাফাই। চাউলুং চুকাফাৰ আদৰ্শৰে আজি অনুপ্ৰাণিত হৈ টাইপা তথা অন্যান্য আমাৰ জনগোষ্ঠীয় সংগঠন কেইটা আগবাঢ়ি গৈছে। আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিভিন্ন কীৰ্তিচিহ্নৰ সংৰক্ষণ ভাষা সংস্কৃতি পৰম্পৰাৰ বিকাশ আৰু প্ৰসাৰ প্ৰচাৰ তথা সু সংৰক্ষণৰ সমান্তৰালভাৱে নিজৰ জনগোষ্ঠীটোৰ ৰাজনৈতিক অৰাজনৈতিক যিখিনি প্ৰাপ্য 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা ভাষা সংস্কৃতিৰ উত্তৰণলৈকে সকলোবিলাক দিশ ইয়াত পুংখানুপুংখভাৱে আলোচনা কৰাইছে। আৰু আমিও মই যিটো দলৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টীৰ ইয়াৰ প্ৰতিটো জনজাতিকৰণৰ পৰা এই সংৰক্ষণলৈকে সকলো কথাত 100% সন্মতি সদায় প্ৰদান কৰি আছে। আৰু আমি এতিয়া আশাৰে ৰৈ আছোঁ এগৰাকী কেৱল অসমীয়া বা আহোম হিচাপে নহয় ভাৰতীয় জনতা পাৰ্টীৰো এগৰাকী কাৰ্যকৰ্তা হিচাপে আমি আশাবাদী যে আমাৰ পুলিন যোদ্ধাসকলৰ যি মৈদাম ক্ষেত্ৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে যি পাবৰ বাবে যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰা মোদী ডাঙৰীয়ালৈকে বা আমাৰ টাইপাৰ পৰা আটাছৰ পৰা বা পাব্লিক মন্ত্ৰীৰ পৰা সকলো অনুষ্ঠানে যিখিনি কষ্ট কৰি আছে তাৰ সাৰ্থক হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আমি ইতিবাচক চিন্তাৰে ৰৈ আছোঁ যে চৰাইদেউখন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আশা কৰাৰ দৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সদ্যহতে আমি সেইটো চিন্তা কৰিছোঁ। আপুনি আৰু এটা ঘোষণা কৰিলে এটা উপাসনা কেন্দ্ৰ আহোমসকলৰ 30 লাখ টকা ব্যয়ভাৱে নাই ইয়াত আমাৰ চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ অসম চৰকাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত প্ৰতিষ্ঠান। ইয়াত ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্যায়ক্ৰমে 100 কোটি টকা পুনৰ বিনিয়োগ ইয়াত মানে খৰচ কৰাৰ কথা ইতিমধ্যে কৈছে ইয়াক আৰু উন্নত পৰ্যায়লৈ লৈ যোৱাৰ বাবে। তাতে সামান্য এক অৰিহণা মোৰ সংসদ পুঁজিৰ পৰা 30 লাখ টকাৰে এটা চাউ চেংগ্ৰণৰ যিটো সাংস্কৃতিক আধ্যাত্মিক আমাৰ ক্ষেত্ৰ তাত ইয়াত নিৰ্মাণ কৰিবৰ বাবে আজি মই উপাসনা কেন্দ্ৰ আহোমসকলৰ সেয়া আমাৰ চাউ চেংগ্ৰন বুলি ক'লে কেৱল আমাৰ উপাসনাটোৱেই নহয় তাৰ চৌপাশে আমাৰ সাংস্কৃতিক বিকাশৰ থাকিব এই সামগ্ৰিকভাৱে গোটেই আৰু এই কেন্দ্ৰটো বহুত আধৰুৱা হৈ আছে এতিয়া বৰ্তমান। নাই এইটো খুব তাৎক্ষণিকভাৱে সেয়ামত মুকলি কৰি দিয়া হ'ল। সেইবিলাক কথা এতিয়া কোৱাটো অনুচিত নহয় তাৰ বহুলোক স্বৰ্গমী হ'ল। এতিয়া আমাৰ যিখিনি আছে এইখিনিয়ে আমাৰ যিবিলাক জাতীয় সংগঠনৰ লগত আলোচনা কৰি আমাৰ এখন শক্তিশালী কমিটি আছে ইয়াত চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতি তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াৰ প্ৰতিটো কথা জানে তেওঁ ইতিমধ্যে 100 কোটি টকাৰ ঘোষণা কৰিছে। গতিকে আমি ভাবোঁ এইটো এটা অন্যতম আমাৰ অসম তথা ভাৰতৰ অন্যতম পৰ্যটন কেন্দ্ৰৰূপে প্ৰতিষ্ঠা। প্ৰথমবাৰৰ বাবে চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত থাইলেণ্ডৰ পৰা অহা আমাৰ শিল্পীসকলৰ দ্বাৰা টাই ৰামায়ণ প্ৰদৰ্শন কৰা হ'ব। ৰামকিয়েন বুলি কোৱা হয়। ইয়াত আমাৰ আছে মিছ এন she is from Dr. Warappan and Dr. Chu Am and Mrs. O. Warappan. গতিকে এখেতসকলে বিভিন্ন আমাৰ যিটো ৰামায়ণৰ যিখিনি আছে এপিছড তাৰ 2-3টা দেখুৱাব। ভাৰতবৰ্ষত যেনেকৈ ৰামায়ণ জনপ্ৰিয়
পৃথিৱীৰ অন্য ঠাইত বিশেষকৈ থাইলেণ্ড, শ্ৰীলংকা, লাওছ, ইণ্ডোনেছিয়া এইবিলাকতো জনপ্ৰিয়। আমি ভাবি থাকোঁ যে ইণ্ডিয়াতহে হয়। আমাৰ জিনা ৰাজকুমাৰী শিল্পীগৰাকীয়ে তেখেতসকলক যোগাযোগ কৰি আনি আজি চোৱাৰ সৌভাগ্য কৰি দিছে। এইটো এটা বৰ ভাল কথা। টাই আহোম যুৱ পৰিষদে এইটো এটা বৰ ভাল কাম কৰিছে। তেখেতসকলে আমাৰ থাইলেণ্ডৰ টাইসকলৰ যি ৰামায়ণ চৰ্চা, এইটো এটা ইয়াত সকলোৰে সমন্বয় ঘটাইছে। এইটো ভাল কথা। ভৱিষ্যতেও আমি আশা ৰাখিছোঁ উইল গ' টু ইয়'ৰ প্লেচ অলছ' উইল শ্ব' আৱাৰ কালচাৰ। পাৰ্টিকুলাৰলি জিনা ৰাজকুমাৰীয়ে এইটো কৰিয়ে আছে, অহা যোৱা কৰি। এইটো বহুত পলম হৈ গ'ল আচলতে। আমি একে ঠাই মানুহ, এসময়ত ইউনানত আছিলোঁ। আমাৰ চুকাফা ইফালে গুচি আহিলে, এখেতসকল থাইলেণ্ড গ'লগৈ আৰু ইউনান চাইনাত আমাৰ এখিনি মানুহ থাকি গ'ল। গতিকে এই সমন্বয়টো ঘটাবলৈ টাইপাৰ যোগেদি আজি এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটো পতা হৈছে। এখেতসকল কালি পালেহি, আজি প্ৰদৰ্শন কৰিব আৰু কালিলৈ